নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল কেদাৰ চেত্ৰী ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি দশমমান শ্ৰেণীৰ গণিতৰ অনুশীলনী 3.3ৰ 2 নম্বৰৰ সমস্যাকেইটা সমাধান কৰিবলৈ গৈ আছোঁ। ইয়াত আমাৰ প্ৰথমটোত কৈছে তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণ গঠন কৰা আৰু সিহঁতৰ সমাধান যদি থাকে অপনয়ন পদ্ধতিৰে উলিওৱা। তো আমি ইহঁতৰ যদি সমাধান থাকে তেতিয়াহ'লে আমি ইহঁতৰ সমাধানবিলাক অপনয়ন পদ্ধতিৰে উলিয়াব লাগে। তো প্ৰথমটোত কৈছে যদি আমি লবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ এটা ভগ্নাংশ হয়গৈ 1 আৰু আমি যদি অকল হৰটোতে 1 যোগ কৰোঁ তেন্তে ই হয়গৈ 1/2। এতিয়া ভগ্নাংশটো কি আছিল আমি উলিয়াব লাগে। আমাক কৈছে এনেকুৱা এটা ভগ্নাংশ আছে যাৰ লবত যদি আমি 1 যোগ কৰোঁ আৰু হৰৰ পৰা যদি 1 বিয়োগ কৰোঁ ই হয়গৈ কিমান 1 হৈ যায়। এতিয়া আমাৰ ভগ্নাংশটো আমি ধৰি লওঁ। দুইৰ প্ৰথমটোত আমাক কৈছে ধৰি আমি ভগ্নাংশটো ধৰো ভগ্নাংশটো কি আছিল x/y। তে প্ৰথম চৰ্তমতে আমাক কৈছে ভগ্নাংশটো আমাৰ x/y মানে ওপৰটো আমাৰ কি হয় লব, তলত থকাটো হৰ, মানে ভগ্নাংশটোৰ লবটো হ'ল x, হৰটো হ'ল y। এতিয়া আমাক কৈছে আমি যদি লবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ আমি কি কৰিব লাগে, লবত 1 যোগ কৰিব লাগে, হৰত 1 বিয়োগ কৰিব লাগে। এতিয়া লবত আমাৰ কি আছে x, ইয়াৰ লগত যদি আমি 1 যোগ কৰোঁ x + 1 আৰু আমাৰ হৰত কি আছে y, ইয়াৰ পৰা কি কৰিব গৈছে 1 বিয়োগ, তো y - 1 যদি আমি এনেকুৱা কৰোঁ তেতিয়া ভগ্নাংশটো কিমান হৈ যায় 1 হৈ যায়, মানে ইকুৱেল 1 হৈ যায়। তো ইয়াক আমি ইমপ্লাইজ কৰি চাওঁ। তো ইয়াৰ তলত কি আছে 1 বজ্ৰপূৰণ যদি কৰোঁ আমি 1 আৰু এইখিনি হ'ব আমাৰ কি হ'ব x + 1 ইকুৱেল এফালে 1 আৰু y - 1 হ'ব y - 1। আমি x আৰু yটো একেফালে কৰোঁ x, এইটো yটো আমাৰ প্লাছ আছে এফালে আহিব মাইনাছ, ইকুৱেল এফালে আমাৰ -1 আছিল এই +1টো এফালে আহিব -1। আমাৰ কি হ'ল x - y ইকুৱেল -1 - 1 হ'লে -2 হৈ গ'ল। মানে আমাৰ প্ৰথম সমীকৰণটো কি হ'ব x - y ইকুৱেল -2, এইটোক আমি দিওঁ ইকুৱেশ্যন 1। ঠিক একেদৰে আমাক দ্বিতীয় চৰ্তমতে কৈছে, দ্বিতীয় চৰ্তমতে আমাক কোৱা আছে আকৌ আমি যদি অকল হৰটোতে 1 যোগ কৰোঁ, মানে হৰত 1 যোগ কৰিব লাগে, লবত একো কৰিব নালাগে, তেন্তে ই হয়গৈ কিমান 1/2। তেনেহ'লে আমাৰ লবত একো কৰিব নালাগে x, হৰত আমাক কি কৈছে কিমান যোগ কৰিব গৈছে, অকল হৰটোতে আমি কি কৰোঁ 1 যোগ কৰোঁ। তো হৰত যদি আমি 1 যোগ কৰোঁ তেতিয়া ইকুৱেল ভগ্নাংশটো কিমান হৈ যায়, ভগ্নাংশটো হয়গৈ আমাৰ কিমান 1/2 হৈ যায়, মানে ইকুৱেল আমাৰ কি হ'ব 1/2। আগৰ নিচিনা আমি বজ্ৰপূৰণ কৰি চাওঁ। তো তলত আমাৰ 2 আছে, 2ৰে যদি আমি xক পূৰণ কৰোঁ 2x, ইকুৱেল এফালে 1ৰে যদি আমি ইয়াক কৰোঁ y + 1। আমি x আৰু y বিলাক একেফালে কৰোঁ 2x, +y এফালে আহিব -y, ইকুৱেল হ'ল আমাৰ 1। এইটো হ'ল আমাৰ ইকুৱেশ্যন 2। এতিয়া আমি 1 আৰু 2 বিলাক এতিয়া সমাধান কৰিব লাগে। এতিয়া আমি অপনয়ন পদ্ধতিত কি কৰিব লাগে, সহগবিলাক মিলি আছে নে নাই চাব লাগে। ইয়াত xৰ কিমান আছে 1, ইয়াত xৰ আছে 2, এতিয়া আমাৰ xৰটো মিলা নাই কিন্তু yৰ মিলি আছে, এইটো yৰ আগতো 1 আছে, এইটো yৰ আগতো 1 আছে, যিহেতু এইটো আমাৰ মাইনাছত এইটো মাইনাছত একে চিহ্নত আছে, গতিকে আমি কি কৰিম এইটোৰ পৰা এইটো বিয়োগ কৰি দিম। ইয়াৰ পৰা আমি কি কৰোঁ 1 - 2। এতিয়া যদি আমি 1 - 2 কৰি দিওঁ, 1 নম্বৰটো আমাৰ ওপৰত লিখি লওঁ আমি x - y ইকুৱেল কিমান -2, 2 নম্বৰটো আছে আমাৰ 2x - y ইকুৱেল 1। আমি মাইনাছ কৰিলে কি হয় চিনবিলাক ওলোটা ধৰিব লাগে, এইটো প্লাছ আছে এইটো মাইনাছ হ'ব। এতিয়া ওপৰত এটা x প্লাছ, তলত দুটা x মাইনাছ, তেনেহ'লে আমাৰ কি হ'ব -x। এতিয়া xটো আমাৰ মাইনাছ আছে, এইটো প্লাছ হ'ব, এইটো কেঞ্চেল গ'ল। এতিয়া এই 1টো আমাৰ কি হ'ব মাইনাছ, এতিয়া 1 - ওপৰত আৰু 2 মাইনাছ, তেনেহ'লে কি হ'ল -3 হৈ গ'ল। এতিয়া এফালে মাইনাছ আছে এফালে মাইনাছবিলাক কেঞ্চেল যাব, x ইকুৱেল হ'ল আমাৰ 3। এই ভেলুটো আমি যিকোনো এটাত বহাই দিব লাগে, 1 নম্বৰত বহালে হ'ল, 2 নম্বৰত বহালে হ'ব। তাৰ পৰা আমি 1 নং সমীকৰণতে বহাই দিওঁ। 1 নং সমীকৰণত আমি কি কৰোঁ x ইকুৱেল 3 বহুৱালে, 1 নং সমীকৰণত আমি কি কৰোঁ xৰ ঠাইত 3 বহাই দিওঁ। এতিয়া 1 নং সমীকৰণটো আমাৰ কি আছিল x - y ইকুৱেল -2, এতিয়া xৰ ভেলুটো আমাৰ কিমান 3, তেনেহ'লে ইয়াতে আহিল 3 - y ইকুৱেল -2।
প্লাছ ইয়াৰ পৰা 3টো এফালে যাব yটো আমাৰ কিহত আছে মাইনাছত -y ইকুৱেল -2 to +3 আছে এফালে আহিল -3 -y ইকুৱেল আমাৰ কি হ'ল -2 -3 হ'লে কিমান হ'ব -5 তো দুইফালৰ মাইনাছবিলাক কেনচেল গ'ল এতেকে আমাৰ y ইকুৱেল হ'ল কিমান 5 আমি পালো কি x ৰ ভ্যালু 3 পালো y ৰ ভ্যালু পালো 5 এতেকে আমাৰ নিৰ্ণয় ভগ্নাংকটো কি হ'ব ভগ্নাংকটো আমাৰ কি আছিল x/y আছিল মানে ইকুৱেল x ৰ ভ্যালু হ'ল আমাৰ 3 y ৰ ভ্যালু হ'ল 5 মানে ভগ্নাংকটো আছিল আমাৰ কি 3/5 ঠিক একেদৰে আমাৰ 2 নম্বৰটোত কৈছে 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ 3 গুণ আছিল তো 5 বছৰ আগত নুৰৰ বয়স কি আছিল চুনুৰ 3 গুণ আছিল 10 বছৰ পিছত নুৰ চুনুৰ দুগুণ ডাঙৰ হ'ব তো নুৰ আৰু চুনুৰ বৰ্তমান বয়স কিমান তো আমি ধৰিলো নুৰৰ বৰ্তমান বয়স আছিল x ধৰো নুৰৰ বৰ্তমান বয়স ইকুৱেল x বছৰ আৰু আমি চুনুৰ বৰ্তমান বয়সটো ধৰো y তো আমি ধৰো y বছৰ তে আমাক একমত শৰ্তমতে কি কৈছে তে আমাক কৈছে 5 বছৰ আগতে নুৰৰ বয়স কি আছিল চুনুৰ 3 গুণ আছিল মানে বয়সটো কি কৰিব লাগে 5 বছৰ আগত যাব লাগে তে আমি জানো কোনো এজন মানুহৰ বয়স যদি এতিয়া আমাৰ 20 বছৰ হয় 5 বছৰ আগত কি হ'ব 15 বছৰ মানে আগত হলে আমাৰ বয়সটো কি হয় কমি যায় যিমান বছৰ আগত হয় সিমান বছৰ মাইনাস কৰি দিব লাগে তে 5 বছৰ আগত নুৰৰ বয়স কি হ'ব x - 5 ইকুৱেল আমি এতিয়া চুনুৰ বয়সও 5 বছৰ আগত যাব লাগিব তেনেহ'লে এটো হ'ল আমাৰ y - 5 তে আমাক কৈছে নুৰৰ বয়স চুনুৰ বয়সৰ কিমান গুণ নুৰৰ বয়স চুনুৰ বয়সৰ কিমান গুণ আছিল আমাক কৈ দিছে 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ কিমান আছিল 3 গুণ আছিল তে আমাৰ ইয়াত ইনটু কি হ'ব 3 তে আমি সৰল কৰি লওঁ x - 5 ইকুৱেল 3 ৰে 1 পূৰণ হৈ আছে 3y - 3 5 গুণ 15 তে এমপ্লাইজ তে আমি x আৰু y টো আগত ৰাখো x এটো 3y ফেলে আহিল -3y ইকুৱেল -15 - 5 এফালে আহিল +5 তে আমাৰ x - 3y ইকুৱেল -15 + 5 হলে কি হ'ব -10 সেইটো হ'ল আমাৰ ইকুৱেশ্যন 1 ঠিক একেদৰে এতিয়া আমি দ্বিতীয় শৰ্তমতে চাওঁ দ্বিতীয় শৰ্তমতে দ্বিতীয় শৰ্তমতে আমাক কি কৈছে 10 বছৰ পিছত নুৰ চুনুৰ দুগুণ ডাঙৰ হ'ব এতিয়া আমি 10 বছৰ পিছত যাব লাগে পিছত হলে বয়সটো আমাৰ প্লাস হৈ যায় তো 10 বছৰ পিছত নুৰৰ বয়স হ'ল কিমান x + 10 চুনুৰ কি হ'ব y + 10 এতিয়া আমাক কৈছে নুৰৰ বয়স চুনুৰ বয়সৰ কিমান 2 গুণ মানে ইনটু 2 হৈ যাব এমপ্লাইজ এতিয়া আমাৰ x + 10 ইকুৱেল এফালে 2 ৰে পূৰণ কৰা 2y + 2 * 2 = 20 তে x এটো 2y এফালে আহিল -2y এফালে আমাৰ 20 + 10 এফালে আহিল -10 এমপ্লাইজ ইয়াৰ পৰা আমাৰ হ'ল x - 2y ইকুৱেল 20 - 10 হলে আমাৰ 10 এটো হ'ল আমাৰ ইকুৱেশ্যন 2 এতিয়া আমি কি কৰো 1 আৰু 2 সমাধান কৰো তে আমি চাও মিলি আছে না এক নম্বৰটো আমাৰ কি আছিল এক নম্বৰটো আছিল আমাৰ x - 3y ইকুৱেল -10 এতিয়া আমি চাও মিলি আছে নে ইয়াত x ৰ 1 আছে ইয়াতো আমাৰ x ৰ 1 আছে গতি মিলি আছে দি আমি কি কৰো 1 ৰ পৰা 2 বিয়োগ কৰি দিও তে 1 - 2 তে যদি আমি 1 - 2 কৰো তে আমি ওপৰত আমাৰ এক নম্বৰটো লিখিম এক নম্বৰটো আমাৰ কি আছিল x - 3y ইকুৱেল -10 তে দুই নম্বৰটো আমাৰ কি x - 2y ইকুৱেল +10 তে মাইনাস কৰিলে আমাৰ এটো মাইনাস হ'ব মাইনাস প্লাস কেনসেল গ'ল এটো মাইনাস টো আমাৰ প্লাস হ'ব তে দুটা প্লাস তিনটা মাইনাস হলে আমাৰ কি হ'ব -y তে y টো প্লাস আছে এটো মাইনাস হ'ব 10 - 10 মাইনাস হলে -20 মাইনাস মাইনাস কেনসেল যাব তে y ইকুৱেল পালো আমি কিমান 20 তে এই ভ্যালুটো এটাত বহাই দিলে হল এক নম্বৰত বা দুই নম্বৰত তে ধৰিলো আমি এক নম্বৰতে বহাই দিছো তে এক নং সমীকৰণত আমি কি কৰো y ইকুৱেল 20 বহুৱালে এক নং সমীকৰণটো আমাৰ কি আছিল x - 3y ইকুৱেল -10
তো ইয়াত যদি আমি বহাই দিওঁ x minus 3 into y value হল 20 equal minus 10 implies x minus 3 আৰু 20 পূৰণ কৰিলে হল 60 equal minus 10 তাৰ পৰা x equal হল আমাৰ minus 10 minus 60 এফালে আহিল plus 60 therefore তেনেহলে আমাৰ x equal minus 10 plus 60 হলে plus 50 তাকে x মানে কি কাৰ বয়স আছিল সুনুৰ বয়স এটাকে নিৰ্ণয় তা x মানে আছিল গাৰ নুৰৰ বয়স সৰি তাকে নুৰৰ বৰ্তমান বয়স নুৰৰ বৰ্তমান বয়সটো আমি পালো কিমান 50 বছৰ আৰু সুনুৰ বৰ্তমান বয়সটো পালো ইমান 20 বছৰ ঠিক একেদৰে আমাৰ 3 নম্বৰটোত কৈছে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 তে আকৌ এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটা খালখলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় তে আমাৰ সংখ্যাটো উলিওৱা তে দুটা অংক বিশিষ্ট সংখ্যা আছে যাৰ অংক দুটাৰ সমষ্টিটো কিমান 9 যেতিয়া আমাৰ দুটা অংক বিশিষ্ট সংখ্যা কয় তেতিয়া আমি একক আৰু দশকটো ধৰি ল'ব লাগে তে 3 নম্বৰটো আমাৰ ধৰো এককৰ অংকটো আমাৰ x আৰু দশকৰ অংকটো y তে যদি আমি এককৰ অংকটো x হয় দশকৰ অংকটো y হয় তে সংখ্যাটো কি হ'ব এটাকে সংখ্যাটো আমাৰ কি যোনটো যোৰ স্থানত আছে তাক আমি তাৰ স্থানীয় মানেৰে পূৰণ কৰিব লাগে তে দশকত আমাৰ কি আছে y গতিকে আমি কি কৰিম 10 ৰে পূৰণ কৰিম 10y প্লাস ইয়াৰ লগত এককৰটো যোগ কৰি দিম তে যেনে আমাৰ 53 ইয়াক যদি আমি ভাঙি লিখো 10 into 5 plus 3 তে দশকত 5 আছে ইয়াক আমি 10 ৰে পূৰণ কৰি এককৰটো যোগ কৰি দিব লাগে তে আমাৰ সংখ্যাটো হল কি 10y plus x তে আমাৰ একমাহ শৰ্তমতে কি কৈছে আমাক তে প্ৰথমটোত কৈছে আমাৰ অংক দুটাৰ সমষ্টি 9 অংক দুটা আমাৰ কি আছে x আৰু y মানে এই দুটা যোগ কৰিলে 9 হয় সমষ্টি মানে যোগফল গতিকে x plus y equal 9 এইটো হল আমাৰ ইকুৱেশ্যন 1 দ্বিতীয় শৰ্তমতে কৈছে আমাক তে এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোক অংক দুটা খালখলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় তে এখন যেটো সংখ্যা আছে সংখ্যাটোৰ 9 গুণ লব লাগে মানে সংখ্যাটো আমাৰ কি 10y plus x ইয়াৰ 9 গুণ মানে into 9 তে 9 গুণ ললে কি হয় উলুটাই পোৱা সংখ্যাটোৰ দুগুণ এতিয়াক যদি আমি উলুটাই পাও মানে এককটো দশকত আহিব দশকটো এককত আহিব তেতিয়া আমাৰ কি হ'ব 10x plus y তে উলুটাই পালে পোৱা সংখ্যাটো আমাৰ কি হ'ব 10x plus y তে ইয়াৰ কিমান গুণৰ সমান দুগুণৰ সমান into 2 তে আমি সৰল কৰি লও 9 ৰে 1 পূৰণ কৰো 90y plus 9 আৰু x হল 9x তে ইকুৱেল এফালে 2 আৰু 10x হল 20x plus 2 আৰু y হল 2y তে আমি গোটেইখিনি আগত লৈ আহো 90y plus 9x তো এটো হল আমাৰ -20x to -2y equal 0 তো implies তে আমি প্ৰথমে x ৰ বিলাক লিখো এটো আমাৰ 20x minus অত আছে এটো 9x plus অত 20 টা minus 9 টা plus হলে আমাৰ কি হ'ব -11x তো 90y পৰা 2y minus কৰিলে plus 88y equal 0 এতিয়া আমি প্ৰথমটোত মাইনাস আছে তেনেহলে মাইনাস ৰে হৰণ কৰি দিম 11 ৰে গৈ আছে দুইটাক 11 ৰে কৰি দিও মাইনাস আছে কাৰণে মাইনাস ৰে কৰিম দিয়ে মাইনাসে মাইনাসে প্লাস হৈ যাব 11 কেনসেল যাব x তো মাইনাসে প্লাসে মাইনাস হ'ব 11 ৰে 88 ক যাব কেইবাৰ 8 বাৰ ইকুৱেল 0 তো এটো হল আমাৰ ইকুৱেশ্যন 2 এটো কি কৰিছো আমি -11 ৰে হৰণ কৰি দিছো এতিয়া আমি চাও মিলি আছে নে হক বিলাক এক নম্বৰটো আমাৰ ইয়াত 1 আছে ইয়াতো আমাৰ কি আছে 1 গতিকে আমি কি কৰো 1 ৰ পৰা 2 বিয়োগ কৰি দিও therefore 1 minus 2 যদি আমি 1 minus 2 কৰো এক নম্বৰটো আমাৰ কি আছে x plus y equal 9 দুই নম্বৰটো আছে x minus 8y equal 0 তে মাইনাস কৰিলে এটো মাইনাস হ'ব এটো কেনসেল গল মাইনাস টো আমাৰ প্লাস হ'ব 8টা y প্লাস আৰু এটা y প্লাস হলে আমাৰ
9টা প্লাছ 9y ইকুৱেল 9ৰ পৰা 0 গ'লে 9 ইয়াৰ পৰা y ইকুৱেল হ'ল আমাৰ কি 9/9 9ৰে 9 কাটি দিয়া একবাৰ মানে এটাকে আমাৰ y ইকুৱেল বলে আমি কিমান 1 তে আমি এই ভ্যালুটো এটাত বহাই দিলে হ'ল 1 নম্বৰত বহাই দিও ফৰ 1 নং সমীকৰণত y ইকুৱেল 1 বহুৱালে 1 নং সমীকৰণটো আমাৰ কি আছিল x + y ইকুৱেল 9 তে x + y এর ভ্যালুটো আমি পালো কিমান 1 ইকুৱেল আমাৰ 9 ইয়াৰ পৰা x ইকুৱেল 9 + 1 এফালে আহিব -1 থেকে আমি x ইকুৱেল পালো 9 ৰ পৰা 1 গলে 8 দেখে আমাৰ সংখ্যাটো কি হ'ব তেনেহলে দেখে নিৰ্ণয় সংখ্যাটো তে সংখ্যাটো আমাৰ কি আছিল 10y + x তে আমি মানটো বহাই দিও 10 * y এর ভ্যালু হল আমাৰ কিমান 1 + x এর ভ্যালু হল কিমান 8 তে 10 * 10 + 8 তে 10 আৰু 8 যোগ কৰিলে আমাৰ 18 মানে আমাৰ সংখ্যাটো কি আছিল 18 আছিল তে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আশা কৰো সকলোৱে সমস্যাবিলাক ধুনীয়াকৈ বুজি পাইছা যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেন্ট শেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ